আপুনি চাইছে এজি ইনফৰমেশ্যনত শিক্ষা সেতু এপক লৈ আমি কেইটামান কথা ক'ব বিচাৰিছো শিক্ষা সেতু এপৰ বিসংগতি শিক্ষা সেতু এপৰ কিমান বিসংগতি আছে সেই কথাটো জানিবলৈ এটেন্ডেন্সৰ এই তালিকাখন আপুনি মন কৰক এটেন্ডেন্সৰ এই তালিকাখন যদি মন কৰে এটেন্ডেন্সৰ যদি এই চিটটো মন কৰে তেনেহলে শিক্ষা সেতু এপৰ বিসংগতি আছে নে নাই গম পাব শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু ডাঙৰীয়া চাব পাৰে শিক্ষকক শিক্ষা সেতু এপত উপস্থিতি দিব লাগিব বুলি দাবী ধমকি দিয়া বা তেওঁলোকে জোৰ জবৰদস্তি কৰিব বিচৰা শিক্ষা বিভাগটোৱে চাব পাৰে এখন এগৰাকী শিক্ষাগুৰুৰ মৃত্যু হ'ল অত্যন্ত এটা দুখৰ খবৰ হৰজ্যোতি দাস এটা দুৰ্ঘটনাত মৃত্যু হ'ল তেখেতৰ আৰু তাৰ পিছত 19/2024 সেই দিনটোত কি হ'ল বিদ্যালয়ত তেওঁৰ উপস্থিতি দেখুৱালে এইটো শিক্ষা সেতু এপ অভয়াপুৰীয়া পাম প্ৰাথমিক বিদ্যালয় শিক্ষাখণ্ড হাজো কামৰূপ জিলা 11/6/2024 তাৰিখে দুৰ্ঘটনাত মৃত্যু হৈছিল কিন্তু আজি শিক্ষা সেতু এপত উপস্থিতি দেখুৱাইছে এতিয়া শিক্ষা সেতু এপটোৰ বিসংগতি আছে নে নাই সেই কথাটো শিক্ষামন্ত্ৰী ডাঙৰীয়াই কওক এই বিষয়ক লৈ ইতিমধ্যে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ তৰফৰ পৰা প্ৰতিক্ৰিয়াও দিছে আৰু বিভিন্ন গৰাকী শিক্ষাগুৰুৱে আমালৈ এই কথাখিনি অৱগত কৰাইছে আৰু এই সন্দৰ্ভত আমি এটা কথা উল্লেখ কৰিব বিচাৰিছো যে শিক্ষা সেতু এপটোৰ ইমানেই বেছি বিসংগতি আছে তাৰ পাছত আকৌ উপস্থিতি মাহেকত কিমান থাকিব লাগিব কি হ'ব লাগিব সেই সন্দৰ্ভত নীতি নিৰ্দেশনা প্ৰায় আহি থাকে এতিয়া লক্ষণীয় বিষয়টো হৈছে যে শিক্ষা সেতু এপটোত এনেকুৱা ধৰণৰ কাম বিভিন্ন সময়ত হৈ আছে আৰু যাৰ বাবে শিক্ষকসকল বিপদত পৰিছে এনেকুৱা এটা দিন আহি পৰে যিটো দিনত 1-2 বজালৈকে উপস্থিতি দিব নোৱাৰা হৈ থাকে কিন্তু তাৰ পিছত কি কয় যে মাহটোত আমুক হ'ব নালাগিব সপ্তাহটোত আমুক হ'ব নালাগিব এনেদৰে নিৰ্দেশনা দিয়ে প্ৰথমতে নিৰ্দেশনা নহয় প্ৰথমতে সফটৱেৰটো ভাল কৰক সফটৱেৰটো প্ৰথমতে এপটো ভাল কৰক শিক্ষা সেতু এপটো ভাল কৰক সফটৱেৰ কি দিছে কেনেকুৱা কৰিছে বা কেনেদৰে আপডেট কৰিব বিচাৰিছে সেই সন্দৰ্ভত নিজে এটা সিদ্ধান্ত লওক যদি ডিজিটেল মাধ্যমৰ জৰিয়তে আগুৱাই যাব বিচাৰিছে ভাল কথা কিন্তু সেই মুহূৰ্তটোত ডিজিটেল মাধ্যমৰ প্ৰতি থকা জ্ঞান ৰাজ্য চৰকাৰৰ সেই সকলে নিজৰ বঢ়াওক শিক্ষা বিভাগৰ তৰফৰ পৰা সেইখিনি অলপ হলেও চিন্তা কৰক এই কথাখিনি পোহৰলৈ আহিছে আৰু এই কথাখিনি পোহৰলৈ অহাৰ পিছত এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে যে শিক্ষা সেতু এপটোৰ বিসংগতিক লৈ বিভিন্নজনে বিভিন্ন মন্তব্য কৰিবলগীয়া বাধ্য হৈছে আৰু তাৰ বাবে ইতিমধ্যে বিভিন্নজনে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া দিছে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ তৰফৰ পৰা কৈছে যে গ্ৰীষ্ম প্ৰবাহৰ অত্যন্ত তাপ বৃদ্ধিৰ পৰিণতিত দিয়া সময়সূচী এতিয়াও কেইবাখনো জিলাত চলি আছে অৰ্থাৎ ৰাতিপুৱা 7:30 বজাৰ পৰা বিদ্যালয়ৰ আৰম্ভণিৰ ধাৰা অব্যাহত আছে ৰাজ্যৰ শিক্ষা ক্ষেত্ৰখনৰ মূল সমস্যাসমূহৰ পৰা দৃষ্টি আঁতৰাই ৰাখিবলৈ তথা শিক্ষা বিভাগৰ ব্যৰ্থতা ঢাকি ৰাখিবলৈ শিক্ষক সমাজখনক এটা দুৰ্বল সফটৱেৰ সন্নিবিষ্ট এপ নিম্নমানৰ টেবলেট যোগান ধৰি হাৰাশাস্তি কৰা ঘটনা প্ৰবাহক তথ্য হিচাপে লৈ শিক্ষাৰ্থী বৌদ্ধিক আৰু মানসিক উৎকৰ্ষৰ ৰক্ষাৰ স্বাৰ্থত সদৌ অসম সন্মিলিত শিক্ষক মঞ্চ প্ৰাপ্তিৰ স্বাৰ্থত ন্যায় প্ৰাপ্তিৰ স্বাৰ্থত অচিৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি কৈছে আৰু বিভিন্ন তথ্য আহি পৰিছে আমাৰ হাতত ইতিমধ্যে হাইলাকান্দি জিলাত বিদ্যালয়ত শিক্ষক উপস্থিত নোহোৱাকৈ শিক্ষা সেতু এপত উপস্থিতি পঞ্জীয়ন কৰিব পৰা ঘটনা উন্মোচিত হৈছে জিলাখনৰ কাটলিচাৰা শিক্ষাখণ্ডৰ অন্তৰ্গত মুন্নাপুৰ প্ৰাথমিক বিদ্যালয়ত নোযোৱাকৈ ফখৰুল ইছলাম লস্কৰ নামৰ শিক্ষকজনে সম্ভৱ কৰি দেখুৱালে নিজৰ উপস্থিতি শিক্ষা সেতু এপত আৰু শিক্ষকজনে নিজ বাসভৱনৰ নিকটৱৰ্তী বিদ্যালয়ৰ ডাইস্কোড আৰু ডিফল্ট পাছৱৰ্ড তথা লোকেশ্যন ব্যৱহাৰ কৰি উপস্থিতি পঞ্জীয়ন কৰাৰ কিছু সময় পিছত নিজ বিদ্যালয়ত ডাইস্কোড আৰু ডিফল্ট পাছৱৰ্ড ব্যৱহাৰ কৰি লগইন কৰাৰ লগে লগে শিক্ষক লস্কৰ উপস্থিতি পঞ্জীয়ন হয় নিজ বিদ্যালয়ত এই কথাখিনি এনেকুৱা ধৰণৰ কেৱল সিমানেই নহয় আৰু বিভিন্ন প্ৰান্তত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে হাজো শিক্ষাখণ্ডৰ অন্তৰ্গত অভয়াপুৰীয়া প্ৰাথমিক বিদ্যালয়ত হৰজ্যোতি দাস নামৰ শিক্ষকগৰাকীৰ দুৰ্ঘটনাত মৃত্যু হোৱাৰ পিছত আজি উপস্থিতি দেখুৱালে গতিকে এনেকুৱা ধৰণৰ কামবোৰ হৈ থকাৰ পিছত সকলোৱে কৈছে যে এই শিক্ষা সেতু এপটো আচলতে কি শিক্ষা সেতু এপটো বিসংগতিটো ভাল নকৰে
তাৰ পৰিৱৰ্তে শিক্ষকসকলক হাৰাশাস্তি কৰিবলৈ চেষ্টা কৰিছে গতিকে শিক্ষামন্ত্ৰীগৰাকীয়ে এই কথাখিনি দৃষ্টিগোচৰ হওক আমি সেইটো বিচাৰিছোঁ আৰু শিক্ষাগুৰুসকলৰ এইখিনি কথা নিশ্চিতভাৱে সকলোৰে মাজলৈ যোৱাটো আমি বিচাৰোঁ আশা কৰোঁ যিসকল শিক্ষাগুৰুয়ে চাইছে আমাৰ চেনেলটো শ্বেয়াৰ কৰিব এই ভিডিঅ' আশা কৰিছোঁ ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেল আৰু এই সন্দৰ্ভত তথ্য শিক্ষাক্ষেত্ৰ এপৰ ইমানেই বিসংগতি আছে যে আমি যদি প্ৰতিদিনে ভিডিঅ' প্ৰস্তুত কৰোঁ তেনেহ'লে শেষ নহয় গতিকে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই এই ক্ষেত্ৰত এবাৰ হ'লেও গুৰুত্ব প্ৰদান কৰক